2024 বিধানসভা নিৰ্বাচনৰ বাবে টিকট ঘোষণা কৰাৰ লগে লগে দেৰগাঁৱৰ বিজেপিৰ প্ৰাৰ্থী মৃদুল দত্তক শুভেচ্ছা জ্ঞাপন কৰিবলৈ তেখেতৰ ঘৰত উপস্থিত হ'লে শুভাকাংক্ষীসকল। আপুনি বহুখিনি ক্ষেত্ৰত আপোনাৰ প্ৰাৰ্থীত্বই কিন্তু বহুকেইটা দিশ সূচনা হ'লে কি ক'ব? হয়, নাই প্ৰথম কথা যে মোৰ কাৰণে আজি এইটো এটা প্ৰাপ্তিৰ দিন। বিভিন্ন সময়ত দলটোৰ হৈ কাম কৰিছোঁ। কেতিয়াবা হয়তো দলটোৰ পৰা ক'ৰবাত হয়তো কেতিয়াবা দুই এক অসুবিধা হৈছিল এটা সময়ত, যে কেতিয়াবা হয়তো যি সময়ত মই টিকট বিচাৰিছিলোঁ সেই সময়ত পোৱা নাছিলোঁ। তথাপিতো মই দলটোৰ হৈ কাম কৰি আছোঁ, কাৰণ আমাৰ দলত এটা কথা আছে যে নেশ্যন ফাৰ্ষ্ট, পাৰ্টি নেক্সট, চেল্ফ লাষ্ট। সেইকাৰণে ব্যক্তিগত স্বাৰ্থটো সদায় শেষত থাকে আমাৰ, আৰু মোৰ ক্ষেত্ৰতো সেই একেই কথা। পাৰ্টিক সদায় মই ছাপোৰ্ট দি আহিছোঁ, আৰু পাৰ্টীয়ে অৱশেষত মোক ন্যায় প্ৰদান কৰিছে। আৰু এটা কথা ছাৰ, প্ৰায়ে প্ৰচাৰ হৈছিল যে শিক্ষিত মানুহৰ বিধানসভাত এটা সময়ত যিটো বিধানসভা অধিৱেশন চাবলৈ যায়, এতিয়া আপোনাৰ নিচিনা শিক্ষিত ব্যক্তি আকৌ পুনৰ ঘূৰি আহিছে। এইটো ক্ষেত্ৰত কিন্তু সুধী সমাজৰ ৰাইজে কিন্তু খুব ভাল পাইছে। এখন আগশাৰী মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক আছিলে আৰু বহুখিনি দিশ সূচনা হ'ব বুলি কৈছে, কি ক'ব? প্ৰথম কথা হ'লে এইটো এটা নিশ্চিতভাৱে শিক্ষিত মানুহে বিধানসভাত ৰিপ্ৰেজেণ্ট কৰিলে ভাল, কাৰণ তেওঁ সমস্যাসমূহ ভালদৰে উপস্থাপন কৰিব পাৰে, আৰু তেওঁ বিভিন্ন যিবিলাক দেশখনৰ প্ৰচলিত নিয়ম কানুনৰ ওপৰত তেওঁ জ্ঞান থাকে, আৰু সেইকাৰণে তেওঁ বিধানসভাত সমষ্টিবাসীৰ হৈ বিভিন্ন সমস্যাৰ উত্থাপন কৰিবলৈ সক্ষম হয় আৰু তাৰ সমাধান বিচাৰি আনিব পাৰে। আপোনাৰ ৰাজনীতি যাত্ৰাটো সম্পৰ্কে অকণমান কওকচোন। মই এইটো আপোনালোকক কৈছোঁৱেই যে 1993 চনত মই বিজেপিৰ প্ৰতিষ্ঠাপক সদস্য আছিলোঁ গোলাঘাট জিলাত। তাৰপিছতে মই কাকডোঙা ব্লকৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। তাৰপিছত জিলাৰ উপসভাপতি হিচাপে মই কাৰ্যভাৰ কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত মই জিলাৰ সভাপতি হিচাপে কাম কৰিছোঁ, আৰু তাৰপিছতে মই ৰাজ্যিকৰ উপসভাপতি বা 2010 আৰু 2012 এই 3টা বছৰ মই ৰাজ্যিকত কাম কৰিছোঁ, উপসভাপতি হিচাপে কাম কৰিছোঁ। ইয়াৰ উপৰিও মই দুটা মৰ্চা, চাহ মৰ্চা আৰু মহিলা মৰ্চা দুয়োটাৰে মই প্ৰভাৰী আছিলোঁ, আৰু 3খন জিলা শিৱসাগৰ, যোৰহাট আৰু কলিয়াবৰ 3খন জিলাৰ প্ৰভাৰী হিচাপে কাম কৰিছোঁ। আৰু মই ইলেকশ্যন কমিটিৰ মেম্বাৰ আছিলোঁ, ডিচিপ্লিন কমিটিৰ মেম্বাৰ আছিলোঁ, আৰু বিভিন্ন সময়ত দলীয় যি নিৰ্বাচন হয় তাৰ DRO হিচাপে অন্ততঃ 5-6 বাৰ মই বিভিন্ন জিলাত গৈছোঁ। আৰু সেইকাৰণে দলে যিয়ে দায়িত্ব আমাক দিছে সেইখিনি আমি সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আজি ছাৰ, খবৰটো হোৱাৰ পিছৰ পৰাই আপোনাৰ ঘৰত কিন্তু শ লোকে ভিৰ কৰা দেখা গৈছে, হাজাৰ হাজাৰ অনুৰাগী আহিছে, কেনেকুৱা লাগিছে ছাৰ? খুবেই আনন্দিত হৈছে। আচলতে মই নিজেও অকণমান মনটো অকণমান গভীৰ হৈ পৰিছে, অকণমান আৱেগিক হৈ পৰিছোঁ, যে ইমান মানুহৰ মোৰ প্ৰতি এটা স্নেহ আছে, মৰম আছে। তেওঁলোকে পুৱা 5 বজাৰ পৰা আমাৰ ঘৰলৈ অহা আৰম্ভ হৈছে, আৰু যোৱা ৰাতি মোৰ শোৱা নহ'ল। গোটেই ৰাতি 1টা বজালৈকে মোৰ ফোন আহিছে, বিভিন্ন জেগাৰ পৰা ফোন আহিছে, কেতিয়াবা ৰাজ্যিকৰ পৰা আহিছে, কেতিয়াবা কেন্দ্ৰৰ পৰা আহিছে ফোন, ৰাতি ফোন আহিছে, আৰু সেইবিলাক ধৰিব লগা হৈছে। আৰু পিছৰ সময়ছোৱা উৎকণ্ঠাৰ কাৰণে মোৰ টোপনি আজি নহ'ল। সেইকাৰণে আজি খুব ভাগৰুৱা অনুভৱ হৈছে। 15টা বছৰ অৱসৰ তেখেতসকলে, আপুনি তেখেতসকলৰ লগত কেনেদৰে হাতত হাত ধৰি আগুৱাই যাব, এই ক্ষেত্ৰত বিজেপি মিত্ৰ দল? হয়, তেওঁলোকৰ লগতো আমিতো বিজেপি বুলি ইলেকশ্যন খেলিবলৈ আগবঢ়া নাই, আমি NDA বুলি খেলিম। অগপ আমাৰ মিত্ৰ দল, আৰু অগপৰ সকলো মানুহে আজি ফোন মাৰিছে মোক। ৰাতিপুৱাই অগপৰ জিলা সভাপতি দীপেন বৰুৱা, ষ্টেটৰ উপসভাপতি নুৰুল চুলতান ডাঙৰীয়া, সমষ্টি কমিটিৰ সম্পাদক পৰেশ গগৈ ডাঙৰীয়া, সকলোৱে ফোন মাৰিছে। কমৰবাদা পঞ্চায়তৰ সভানেত্ৰীগৰাকীও ফোন মাৰিছে। তেওঁলোকৰ সহযোগ মই পাম, আৰু সেইটো বিশ্বাস আছে। আৰু বিজেপিৰ কৰ্মীৰ মাজত যেনেকুৱা জনপ্ৰিয়তা আছে, AGPৰ কৰ্মীৰ লগতো মোৰ জনপ্ৰিয়তা প্ৰায় সমান। দেৰগাঁওবাসীয়ে এটা কথা কৈছে যে মৃদুল দত্ত ছাৰে কিন্তু ন্যায় পালে। হয়, এইটো একেবাৰে সঁচা কথা। আৰু ইমান দিন ন্যায় পক্ষে দল কৰি আছে, এইটো নহয় যে দলে মোক ন্যায় দিয়া নাই। বিভিন্ন সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে তেওঁ দায়িত্বভাৰ লোৱাৰ অলপ দিনৰ পিছতে আমাক পুলিচ একাউণ্টেবিলিটি কমিশ্যনৰ মেম্বাৰ আমাক দিছিলে। এইটো বহুত এটা ভাল পোষ্ট আছিলে, কিন্তু মোৰ এই পোষ্টটো লোৱাৰ ইচ্ছাটো কম আছিলে, কাৰণ মোৰ ইচ্ছা আছিলে যে মই ৰাইজৰ হৈ কাম কৰিম, দলৰ কৰ্মী হৈ কাম কৰিম। আৰু তেতিয়া হিমন্ত বিশ্ব শৰ্মাক মই লগ কৰি কৈছিলোঁ যে ছাৰ, মই আচলতে মোৰ জীৱনৰ যিখিনি শেষৰ সময়খিনি মই দলৰ কৰ্মীৰ লগত কটাব বিচাৰোঁ, সেইকাৰণে এই পোষ্টটো মই ল'বলৈ অপৰাগ। তেতিয়া চিভিল ছাৰে কৈছিলে, লগতে পীযুষ হাজৰিকা বহি আছিলে, পীযুষ হাজৰিকাই কৈছিলে, ছাৰ ইমান ধুনীয়া এটা পোষ্ট আপুনি প্ৰত্যাখ্যান কৰিলে। মই বোলো মোৰ কাৰণে দলৰ কৰ্মী ডাঙৰ,
পোষ্ট সৰু মোৰ কাৰণে, পোষ্টটো বৰ ডাঙৰ কথা নহয়, সেইকাৰণে মই সেই পোষ্টটো ত্যাগ কৰিলোঁ। শেষত সকলোৰে হৈ চবকে কেনেদৰে আপুনি ধন্যবাদ জ্ঞাপন কৰিব, আপোনাৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি দিলীপ শইকীয়াৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলোখিনি হৈ পেলাই চবকে ক'ব। মই আচলতে কি আৰু মই মোৰ পৰিয়ালটোৰ সহযোগ মই পাইছিলোঁ সদায়, যদিও মই ঘৰত একেবাৰে নাথাকোঁ। আৰু মই এটা কথাও স্বীকাৰ কৰিছোঁ যে মই আজিলৈকে মই পৰিয়াল লৈ ক'তো বিয়া এখন খায়ো পোৱা নাই। এইটো অলপ ঘৰত অলপ কেতিয়াবা হেৰি কৰে, আপত্তি কৰে যে আপোনাৰ গাড়ীটো মই উঠিয়েই পোৱা নাই, এনেকৈ কয়। মই বোলো ৰ'বা, লাহে লাহে দুদিন ধৈৰ্য ধৰা, উঠিবলৈ পাবা, মই এনেকৈ কৈছোঁ। সেইকাৰণে দলৰ কামতেই দিন ৰাত মানে একাকাৰ কৰি আছোঁ, আৰু সেইকাৰণে শেষত এটা ন্যায় পাইছোঁ, দলে এটা জাষ্টিচ দিছে। উল্লেখযোগ্য যে দেৰগাঁও চহৰৰ নাৰিকলগুৰি বাসগৃহত অগণন লোকে লোকাৰণ্য হৈ পৰে আৰু তেখেতক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিপুল ভোটত প্ৰাৰ্থীগৰাকী জয়যুক্ত হোৱাৰ শুভকামনা জ্ঞাপন কৰে। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।